হেল্ল' ভিউৱাৰ্ছ, এইখিনি কি হয় চিনি পাইছেনে? এইখিনি হৈছে টেঙামৰাৰ জেলি। মই এইখিনিনো কিদৰে বনালোঁ আহকচোন চাওঁ। এয়া প্ৰথমতে টেঙামৰা গুটি কেইটামানে কিনি আনিলোঁ মই। ধৰণে ধুই মই এতিয়া কাটি ল'ম এই ঠাৰিকেইটা তাৰ আৰু গুটিকেইটা উলিয়াই ল'ম। এইদৰে উলিয়াই ল'ব, গুটিকেইটা নালাগে। গুটিকেইটা আপোনালোকে দাইলত দি খাব পাৰে, টেঙা হয়, ভাল লাগে। এইদৰে গুটিকেইটা এৰুৱাই লৈ মই গোটেইখিনি সাজু কৰি ল'লোঁ। এতিয়া এইখিনি মই বনাওঁ আহকচোন চাওঁ। মই গেছটো জ্বলাই চচটো পাতি ল'লোঁ। তাতে ধুই মেলি কাটি থোৱা টেঙামৰা গুটিখিনি দি দিম। গোটেইখিনি গুটি দি দিলোঁ তাতে পানী দিব। 1 কাপতকৈ অলপ মই কম দিছোঁ। অলপ দিব, বহুত বেছি নালাগে পানীটো। তাৰপৰা এইখিনি অকণমান লৰাই ঢাকনা এখন মাৰি এইখিনি সিজিব দিব। তাৰপৰা এখন কেৰাহী পাতি ল'ব গেছতে, তাতে জিৰা, মেথি, কালোজিৰা, আজৱাইন কেইটামান আৰু চফ অলপমান দিব। চফকেইটা অলপমান এয়া সৰহকৈ দিছোঁ, মই অলপ সৰহকৈ দিব। তাৰপৰা এইখিনি অলপ ভাজি ল'ব আৰু ভাজি পেলাই অলপ ঠাণ্ডা হ'ব দিব। ঠাণ্ডা হোৱাৰ পাছত এনেকৈ খুন্দনা তাতে কুটি ল'ব, গুড়ি নকৰিব, অলপ গোটাকৈ ৰাখিব। মই এইদৰে ইয়াতে খুন্দি ল'লোঁ। এইদৰে আপোনালোকে খুন্দি ল'ব। খুন্দি ল'লে ভাল লাগে অলপ চেণ্টটো, বহুত গুড়ি হ'লে বেয়া লাগিব। এইদৰে এনেকুৱা কৰি ল'ব। এইখিনি দেখিছেনে? এই টাইপত কৰি ল'ব। এইখিনি মোৰ হৈ গ'ল। এতিয়া এইখিনি যে পাতি থৈছিলোঁ টেঙামৰা গুটিখিনি, এয়া দেখিছেনে? এইখিনি পূৰা উতল আহি গ'ল, বক বককৈ উতলি আছে। তেতিয়া এবাৰ লৰাই দিব, লৰাই পেলাই এইখিনি এতিয়া এবাৰ মই লৰাই ল'লোঁ অলপ। লৰাই পেলাই মই আকৌ এইখিনিতে ঢাকনাখন মাৰি আকৌ অলপ সিজিব দিলোঁ। আকৌ অকণমান দেৰি পাছত মই আকৌ এয়া চালোঁ দাঙি, এয়া দেখিছেনে? আকৌ পূৰা উতল আহিছে। এবাৰ অলপ উতলটো আহিব দিব লাগিব, ৰসটো তেতিয়াহে ওলাব। এবাৰ এনেকৈ টেপি পেলাই এবাৰ চাব সিজিলে নাই। এয়া সিজি গ'ল এইখিনি পূৰা। তাৰপৰা এয়া বক বককৈ উতল এটা আহিব দিব। উতলটো অহাৰ পাছত মই গেছটো অফ কৰি দিলোঁ। এইখিনি হৈ গ'ল। তাৰপৰা এইখিনি এতিয়া মই এখন চাকনি ল'ম। চাকনি লৈ এইখিনি মই চাকি দিম, যিহেতু মোক ৰসটো লাগে। মই এইখিনি ৰসটো চাকি লৈছোঁ। এইদৰে অলপমান হেঁচি দিব, তাত কাৰণ বহুত ৰসটো থাকি যায়। অকণমান এইদৰে কৰি থাকিব, তেতিয়া ৰসটো ওলাই যাব। এইখিনি মোৰ ওলালে, বহুত বেছি ৰস নোলায়। এই থাকি যোৱাখিনিও মই মানে আকৌ এটা কাম কৰোঁ, এইখিনি আকৌ সেই চচটোতে দি দিওঁ। তাতে অকণমান পানী দি আকৌ এটা এনেকৈ উতল আহিব দিওঁ, গেছত পাতি দিওঁ। তাৰপৰা অকণমান ভালদৰে উতল আহিলে তাত যিখিনি থাকি যায় ৰস, সেইখিনি এইদৰে চাকি ল'ব। তাৰপৰা এটা গেছত চচটো পাতি ল'ব। পাতি লৈ পেলাই এইখিনি কাপ এটাৰে জুখিব কেই কাপ ৰস হৈছে। মোৰ এয়া 2 কাপতকৈ অলপ বেছি হ'ল, কাৰণ আপোনালোকে চেনিখিনি সেইটো পৰিমাণত দিব লাগিব, সেইটো কাৰণেই জুখিব লাগে। এয়া মোৰ 2.5 কাপ হ'ল। এইখিনিতে আকৌ উতলিব দিব। উতলোতে ওপৰত যে ফেনবোৰ ওলাই যায়, এইবোৰ ফেনবোৰ কাটিব। অলপ দেৰি উতলিব দিব, আকৌ ফেনবোৰ কাটিব। এইদৰে বহুত ফেন হয়। তাৰপৰা এটা এয়া চেনিটো দিছোঁ মই। যিমানখিনি হয় ৰসটো সিমান চেনি দিব লাগে। মই অলপ কম দিছোঁ, 1/2 কাপটো কম দিলোঁ, 2 কাপ দিলোঁ। আৰু যদি খাই চাব, অলপ যদি মিঠাটো কম যেন লাগে দি দিব, হৈ যায় সিমানতে, আৰু নিদিলেও হৈ যায়। তাৰপৰা আকৌ এয়া উতলিব দিব ভালধৰণে, লৰাই থাকিব, নহ'লে পৰি যাব। এইখিনি গেছটো কমাই থ'ব, অলপ উতলিব দিব। চাট মছলা ভিনেগাৰ দিয়াৰ আগত এই গুটি থোৱা মছলাখিনি দি দিব। মই পাহৰি থাকিলোঁ, তেতিয়া দিলে হ'ব। তাতে 1 চামুচ ভিনেগাৰ দিম। 1 চামুচ ভিনেগাৰ দি দিলোঁ। তাৰপৰা এয়া ক'লা নিমখ অলপমান দিব, ব্লেক চল্ট অলপমান দিব, টেষ্ট হয় খাবলৈ। 2টামান এয়া লং দিব। তাৰপাছতে আকৌ এই ফেনটো যে ওলাই, ফেনটো কাঢ়ি থ'ব। বহুত ফেন ওলায়, ফেনটোৱে দেখিবলৈ বেয়া দেখায় আৰু। তাৰপৰা এটা বাতি এটাতে পানী ল'ব। পানী লৈ পেলাই ইয়াৰে এনেকৈ 2 টোপালমান দি চাব, সেইখিনি গোটা হৈ থাকেনে মিলি যায়। যদি মিলি যায় পানীৰ লগত, তেতিয়া জানিব এইখিনি নাই হোৱা। আৰু যেতিয়া গোটা হৈ থাকিব জানিব, তেতিয়া সেইখিনি হৈ গ'ল। এইখিনি মোৰ এতিয়া গোটা হৈ আছে, এইখিনি হৈ গ'ল। ঠাণ্ডা হৈ গ'লে চাফা শুকান বটল এটা ল'ব, লৈ পেলাই বটলটোত এইখিনি ভৰাই দিব। ভৰাই পেলাই আপোনালোকে এইখিনি ৰুটি হওক বা যিহৰ লগতে হওক খাব পাৰিব। দেখিছেনে কিমান ধুনীয়া হৈছে।
খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে ট্ৰাই কৰিব ঘৰত আৰু বহুত দিনলৈ প্ৰিজাৰ্ভ কৰি থ'ব পাৰিব। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট এটাও দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।